দুদিনীয়া জীৱন 4 দিনীয়া টেনশ্যন 60 বছৰ চাকৰি তাৰপিছত পেঞ্চন লাইফত কি আছে এই যিটো কয় যে লংকালৈ গ'লে সকলো ৰাৱণ হয় বুলি তাৰমানে লংকাত কিবা এটা গণ্ডগোল আছে সেই গণ্ডগোলটো আমি বিচাৰি উলিয়াব লাগিব ছিষ্টেমৰ গণ্ডগোলটো বিচাৰি উলিয়াব লাগিব আৰু দ্বিতীয়তে মই এইটো কথাও মানো যে লংকাত গ'লে সকলো ৰাৱণ হয় কিন্তু হনুমানো লংকা গৈছিলে ৰামো লংকা গৈছিলে তেওঁলোক কিন্তু ৰাৱণ হৈ উভতি অহা নাই মায়ে সেইদিনাখন ৰাতিও মোক এইটো কথা কৈছে মানে যে তেওঁ আটাইতকৈ ফূৰ্তি পাইছে বুলি এইটো কথাত যে ইমান মানুহ আমাৰ ঘৰত আহিছে গোটেইবিলাক মানুহে আহি সম্বৰ্ধনা দিছে তেওঁ সেইটো কথাই কৈছে যে ইমান মানুহৰ পদৰ ধূলা যে আমাৰ ঘৰত পৰিছে সেইটোৱেই বহুত আৰু জেঠীয়ে যেতিয়া বেৰখনত বগায় তেতিয়া জেঠীটোৱে ভাবে যে বেৰখনক সিহে ধৰি আছে আজি আপোনাক মোৰ সেই জেঠীটোৰ দৰেই লাগে किसी की मुस्कुराहटों पे हो निसार किसी का दर्द मिल सके तो ले उधार किसी की वास्ते हो तेरे दिल में प्यार जीना इसी का नाम है APSC পৰীক্ষা ঘোষণা হোৱাৰ পিছতে বিভিন্নজন ফলাফল লাভ কৰাৰ পিছত বিভিন্নজন চৰ্চাত আহিছে আৰু মোৰ লগত এজন আছে পাৰ্থপ্ৰতিম শৰ্মা তেওঁ APSC পোৱাৰ পিছত তেওঁ বিশেষকৈ চৰ্চাত আহিছে এই কাৰণে যে তেওঁ প্ৰথমে নাটকত পুলিচ আৰু এটা ৰিয়েল লাইফত পুলিচ নাটকত আপুনি পুলিচ তাৰপিছত এটা ৰিয়েল লাইফত পুলিচ বুলি এটা বিশেষ চৰ্চা লাভ কৰিছে নাটকৰ পুলিচ মই এবাৰেই হৈছিলোঁ মায়া বৰুৱা কিয় আহিছিল বুলি এখন নাটকত পুলিচ হৈছিলোঁ আৰু সেইটোৰ লগত এইটোৰ চাগে একো সামঞ্জস্য নাই কিন্তু সেই আৰু ইউনিফৰ্মযোৰ পিন্ধিছিলোঁ কাৰণে সেইটোকে মানুহে চাগে ভাল পাইছে আৰু যে নাটক কৰিছিল এতিয়া আচলকৈ পুলিচ হ'ল বুলি ঠিকে আছে আৰু যেহেতু আপুনি আন এটা অভিনয়ো কৰে আপুনি অভিনয়ৰ লগতো জড়িত কি মানে কেনেকৈ সময় উলিয়াইছিলে আপুনি পঢ়িবৰ বাবে APSCৰ কাৰণেও প্ৰিপেৰেশ্যন চলাব লাগে আনফালে আপুনি অভিনয় কৰিছিলে বিভিন্ন ধাৰাবাহিকত আপুনি অভিনয় কৰিছিল নহয় আচলতে কি হয় হয় বাৰু কথাটো যে অভিনয়ৰ লগত বা আন আন কাম কৰি থাকিলে কোনোবাখিনিত সময় মিলাবলৈ অকণমান দিগদাৰ হয় কিন্তু মই তাৰ মাজতে ধৰক আমাৰ কেনেকুৱা হয় চিৰিয়েলৰ শ্বুটিঙৰ সময়ত কেতিয়াবা ধৰক এটা শ্বট থাকিলে বা দুটা শ্বট থাকিলে তাৰ মাজত গেপ আছে সেই গেপখনত মই আন নকৰিলেও নিউজ পেপাৰখন পঢ়িলোঁ আৰু তদুপৰি যদিও অভিনয়টোক এনেকৈ কোৱা হৈছে যে অভিনয় কৰাৰ কাৰণে সময় মিলাব পৰা নাই মই এনেকৈ নাভাবোঁ যে অভিনয়টো পঢ়াৰ পাৰ্ট নহয় বুলি অভিনয়ৰ জৰিয়তেও আমি বহুত কথা শিকিব পাৰোঁ তদুপৰি প্ৰথম পিছৰ ৰিভিজন বস্তুখিনিহে মই আচলতে যেতিয়া মই প্ৰথম ষ্টাৰ্ট কৰিছিলোঁ ফাউণ্ডেশ্যনখিনি যিখিনি ধৰক NCERT পঢ়িব লাগে বুলি কয় 6ৰ পৰা 12লৈকে সেইখিনি মই ধুনীয়াকৈ পঢ়িছোঁ পঢ়াৰ পিছত বেচিকেলি কাৰেণ্ট বিষয়খিনিৰ লগত ষ্টেটিকখিনিক ৰিভাইজ কৰি থাকিব লাগে আৰু সেইখিনি মই নিউজ পেপাৰেদি মোৰ ধুনীয়াকৈ হৈ আছিলে গতিকে অভিনয়ে মোক বৰ বেছি এটা ডিষ্টাৰ্ব কৰা নাই কাৰণ সেই কাৰেণ্টখিনি পঢ়ি থাকোঁতে ষ্টেটিকখিনি নিজে নিজে ৰিভিজন হৈ আছিলে এইটো আপোনাৰ ফাৰ্ষ্ট এটেম্প আছিল নহয় এইটো মোৰ APSCৰ থাৰ্ড এটেম্প্ট হয় কেনেকুৱা ধৰণে আপুনি অনুশীলন চলাইছিলে কেনেকৈ আপুনি কৰিছিলে APSC অনুশীলন যেনেকৈ মই ক'লোঁ যে প্ৰথমতে মই NCERTৰ ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে গোটেই বেছিকখিনি খৰচি মাৰি পঢ়িছোঁ কেৱল খৰচি মাৰি মানে খুব ভালকৈ আৰু একদম হৃদয়ংগম কৰাকৈ পঢ়িছোঁ তাৰপিছৰ পৰা বিশেষ কষ্ট হোৱা নাই তাৰপিছৰ পৰা যেতিয়া বাতৰি কাকত পঢ়িছোঁ কিবা এটা যদি বিষয় এনেকুৱা আহিছে যাৰ ষ্টেটিক পৰ্চনৰ লগত লিংক আছে সেইখিনি আকৌ এবাৰ ওলাই চাইছোঁ বৰ্তমানৰ যিটো APSCৰ ট্ৰেণ্ড সেই ট্ৰেণ্ডটোত কাৰেণ্ট এফেয়াৰ্ছত যিখিনি বস্তু আছে সেইখিনিহে পৰীক্ষাত সাধাৰণতে আহি আছে এনেকৈ ক'ব নোৱাৰিম যে 100% সেইটোৱে হৈছে কিন্তু সাধাৰণতে সেইখিনিহে আহি আছে গতিকে মোৰ ষ্ট্ৰেটেজি সেইটোৱে আছিলে যে যি বৰ্তমান চলি আছে সেইখিনি জানিব লাগিব আৰু তাৰ লগত যদি কিবা ষ্টেটিক পৰ্চন জড়িত হৈ আছে সেইখিনি জানিব লাগিব মই অকল সেইখিনিহে বিশেষকৈ জ্ঞান দিছোঁ আৰু কোনোবাখিনিত যিহেতু মই বাহিৰা কিতাপ পঢ়িছিলোঁ বা বেলেগ চিনেমা চাইছিলোঁ মই ছিৰিজ চাইছোঁ গতিকে যিখিনি সমাজত চলি আছে সেই সমাজত চলি থকা গোটেইখিনি কথা কোনোবাখিনিত মানে মনত ক্ৰিয়া কৰি থাকে আৰু এই গোটেই পৰীক্ষাটোৰ মূল চাগে এগেইন এইটো মানে মোৰ পাৰ্চপেক্টিভ এইটো শুদ্ধ নহ'বও পাৰে কিন্তু মোৰ এনেকুৱা লাগে যে এই গোটেই পৰীক্ষাটোৱে আল্টিমেটলি চাই যে আপুনি এজ এ চিটিজেন কিমান এৱেৰ আপুনি কিমান মানে কণ্টেম্পৰেৰী বস্তুবিলাকৰ বিষয়ে জানে সেইটোহে চাই যেন মোৰ লাগে অন্ততঃ যোৱা 2 বছৰ মেইনছৰ পেপাৰ লিখি মই সেইটো কথা বুজিছোঁ সেইকাৰণে মোৰ বোধেৰে সেইকাৰণে চাগে হৈ গ'ল আৰু কাৰণ সেই চাৰিওকাষে ঘটি থকা ঘটনাবোৰৰ বিষয়ে মই সদায় জানিবলৈ আগ্ৰহ কৰিছিলোঁ পৰীক্ষাৰ কাৰণে বুলি নহয় মানে এনেও মই জানি খুব ভাল পাইছিলোঁ এইবিলাক কথা কি ঘটি আছে কি ঘটা নাই সেনেকৈ চাগে মোক সেইবিলাক বস্তু হেল্প কৰিছিলে যেহেতু বিভিন্নজনৰ আমি ইণ্টাৰভিউ লৈছোঁ সাক্ষাৎকাৰ কৰিছোঁ তেওঁলোকে কিছুমানে কৈছে আৰ্থিক অৱস্থা তেওঁলোকৰ বেয়া আছিলে কিছুমানৰ মন দুৰ্বল হৈ যায় তেওঁলোকে বহুতবাৰ এটেম্প দিছে পোৱা নাই তাৰপিছত পাইছে তেনেকুৱা কষ্ট হয় বহুতৰে কষ্ট হয় আপোনাৰ তেনেকুৱা কিবা সমস্যা হৈছিল নেকি নহয় ইয়াতে দুটা কথা থাকিব দেই কাৰোবাৰ সঁচাকৈ আৰ্থিক অৱস্থা বেয়া হয় বা কোনোবাই মানে সকলোৰে
কণ্ডিশ্যনছবিলাক বেলেগ বেলেগ থাকে এতিয়া মোৰ ক্ষেত্ৰত মই সৌভাগ্যৱান যে মই খুব ধনী ঘৰৰ ল'ৰা নহ'লেও অন্ততঃ আমাৰ অৰ্থনৈতিক অৱস্থা ইমানখিনি ভাল আছিলে যে আমি দুবেলা দুমুঠি খাইছোঁ মই পঢ়া কিতাপৰ কাৰণে কোনোদিন চিন্তা কৰিবলগীয়া হোৱা নাই বৰং মোক প্ৰত্যেক মাহে দেউতাই 2-3খনকৈ বাহিৰা কিতাপ আনি দিছিলে দৰমহা পোৱাৰ লগে লগে মোক 2খন বা 3খন বাহিৰা কিতাপ আনি দিয়ে তো মই এমাহত সেইখিনি শেষ কৰি দিওঁ আকৌ নেক্সট মোক 2-3খন আনি দিয়ে গতিকে এই যিটো ধৰক যে খুব মই মোৰ ক্ষেত্ৰত কৈছোঁ আৰু যে মই খুব দুখীয়া ঘৰৰ বা তেনেকুৱা খুব কষ্টত মই ডাঙৰ হোৱা নাই বা এতিয়াও মই চলিবলৈ বৰ কষ্ট হোৱা নাই মই টিউশ্যন কৰিয়েই হওক বা অভিনয় কৰিয়েই হওক সিমানখিনি পইচা সিমানখিনি টকা মই আয় কৰিব পাৰিছিলোঁ যে মই ঘৰ ভাড়া দি খাই বৈ ধুনীয়াকৈ থাকিব পাৰোঁ গতিকে সেই কষ্টটো মোৰ হোৱা নাই আৰু যিটো দ্বিতীয় কথা আপুনি ক'লে যে মানসিকভাৱে কোনোবা ভাঙি পৰে সেইটো চাগে এগেইন পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে যে কাৰ পৰিস্থিতি কেনেকুৱা মোৰ ক্ষেত্ৰত মই আকৌ এইটো ক্ষেত্ৰত প্ৰিভিলেজড যে মই পৰিয়ালক বৰ বেছি ছাপৰ্ট দিবলগীয়া হোৱা নাই মোৰ ঘৰৰ অৱস্থাখিনি এনেকুৱা নহয় যে মই সহায় কৰিলেহে তেওঁলোকে খাবলৈ পাৰিব বা ববলৈ পাৰিব গতিকে কোনোবাখিনিত মই লাকি যে মই কেৱল নিজক চম্ভালি ল'লেই হ'ল সেইকাৰণে মানসিকভাৱে চাগে সেইটোৱে মোৰ ষ্ট্ৰং পইণ্ট আছিলে যে যিহেতু মোৰ ওপৰত কোনো ডিপেণ্ডেণ্ট নহয় মই বৰ বেছি চিন্তা কৰিবলগীয়া নাই এতিয়া যদি এনেকুৱা এটা পৰিয়াল থাকিলে হয় যে মোৰ ওপৰত নিৰ্ভৰশীল তেতিয়া নিশ্চয় মই অকণমান বেছি দায়িত্বশীল হ'বলগীয়া হ'লহেঁতেন এতিয়া সেইটো নাছিলে কাৰণে কোনোবাখিনিত মই ৰিলেক্সড আছিলোঁ চাগে এই দুটা কাৰণ মোৰ ক্ষেত্ৰত খুব পজিটিভলি খেলি গ'ল কাৰোবাৰ হয়তো এইটো ক্ষেত্ৰত অকণমান কোনোবাই কষ্ট কৰিবলগীয়া হৈছে কিন্তু ভাল কথা এইটোৱে যে তেওঁ সেই কষ্টখিনিক নেওচিও আজিৰ পৰ্যায়ে পাইছে আৰু সেইকাৰণে কোনোবাখিনিত মোৰ তেওঁলোকে সন্মানটো অলপ বেছি আমি বহুতখিনি কথা পাতিলোঁ আমি কিছুমান কথা শুনিব বিচাৰিম যে আপুনি বিভিন্ন ধাৰাবাহিকত অভিনয় কৰিছে লগতে আপুনি নাটক কৰিছে আমি ডাইলগ নুশুনাকৈ আমি থাকিব নোৱাৰিম দৰ্শকসকলেও মোক গালি পাৰিব যদি আমি ডাইলগ এটা নুশুনো সংলাপ নুশুনো সংলাপ এতিয়া কৈ থকাকেইটাই মনত পৰি আছে বেলেগ তেনেকৈ মনলৈ অহা নাই এটা সংলাপ মনত পৰিছে এতিয়া মই এজন মানুহক মানে কওঁ মই ৰিপৰ্টাৰ এটা ৰোল কৰিছিলোঁ সেইখন ধাৰাবাহিকত তাত তেওঁক কওঁ মানে তেওঁ কৰাপ্টেড মানুহ আৰু তেওঁক মই কওঁ এনেকৈ যে জেঠীয়ে যেতিয়া বেৰখনত বগায় তেতিয়া জেঠীটোৱে ভাবে যে বেৰখনক সিহে ধৰি আছে আজি আপোনাক মোৰ সেই জেঠীটোৰ দৰেই লাগিল এইটো আছিলেহে মানে তেওঁ সেই কেৰেক্টাৰটোক মানে কয় আৰু যিয়ে খুব ভাবি থাকে যে তেওঁ বহুত ইম্পৰ্টেণ্ট বুলি আৰু মই এই ডাইলগটো মই ভাল পোৱাৰ কাৰণটো এইটোৱে যে আমিও সততে দেখোঁ যে আমি নিজকে খুব বেছি ইম্পৰ্টেঞ্চ দিওঁ যে মই অমুক মই তমুক বুলি কিন্তু যদি অকণমান দৰকৈ চোৱা যায় আমি নহ'লেও পৃথিৱীখনৰ বৰ বিশেষ ক্ষতি নহয় কিন্তু আৰু সেই বস্তুটো মই বুজোঁ যিটো ইনচিগনিফিকেঞ্চ অফ লাইফ যে মই নহ'লেও এটা কবিতা আছিলে যে এই বিশাল বিশ্বত এটিমাত্ৰ ধূলিকণা মই তো মই সেইটো কথা মানোঁ যে আমি নহ'লেও একো নহয় সেইকাৰণে মই বহুত বুলি ভাবি থাকি চাগে বৰ লাভ নাই এগেইন কৈছোঁ এইটো মোৰ ধাৰণা এইটো সম্পূৰ্ণ ভুল হ'ব পাৰে ভুল হ'লেও ভাল হ'লেও মোৰ আৰু ধাৰণাটো মানে মই এনেকৈ ভাবোঁ আৰু কিন্তু হয় এখন ধেমেলীয়া চিৰিয়েল কৰিছিলোঁ তাত এটা বৰ ধেমেলীয়া ডাইলগ আছিলে যদি আপুনি বিচাৰে মই সেইটো কৈ দিওঁ প্ৰেমৰ মোৰ সঁচাকৈ মনত পৰা নাই একো তাতে এটা ডাইলগ এনেকুৱা আছিলে দুদিনীয়া জীৱন 4 দিনীয়া টেনশ্যন 60 বছৰ চাকৰি তাৰপিছত পেঞ্চন লাইফত কি আছে সেইটো ডাইলগ এটা আছিলে কিন্তু প্ৰেমৰ ডাইলগ সদ্যহতে মোৰ মনলৈ অহা নাই একো অভিনয় কৰে গীত গায় ইমান প্ৰতিভাৱান আৰু লগতে এতিয়া আৰক্ষী বিষয়া ৰোল কৰি এতিয়া আৰক্ষী প্ৰশাসনিক বিষয়া হ'বলৈ গৈ আছে আমি বহুত কথা পাতিম এইখিনিতে যেতিয়া আমি এটা গান শুনো গীত শুনো নিশ্চয় আপুনি খালি কেৱল যিটো কথা ক'লে যে আমুক কৰে তামুক কৰে কথাটো হ'ল যে মই সেইবোৰ মোৰ ফূৰ্তিৰ কাৰণে কৰি থাকোঁ অভিনয় কৰোঁ মই ভাল পাওঁ গান গাওঁ মই ভাল পাওঁ সেইবোৰৰ মানদণ্ড কিমান সেইটো মই খুব বেছি বিচাৰ নকৰোঁ দেই গতিকে যদি কিবা ভুল হয় মই আকৌ এবাৰ কৈছোঁ মোক ক্ষমা কৰি দিব হিন্দী গান এটাই মনলৈ আহিছে যদি বেয়া নাপায় সেইটোকে গাওঁ किसी की मुस्कुराहटों पे हो निसार किसी का दर्द मिल सके तो ले उधार किसी की वास्ते हो तेरे दिल में प्यार जीना इसी का नाम है किसी की मुस्कुराहटों पे हो निसार किसी का दर्द मिल सके तो ले उधार किसी की वास्ते हो तेरे दिल में प्यार जीना इसी का नाम है माना अपने जेब से फकीर है फिर भी यारो दिल के हम अमीर है माना अपने जेब से फकीर है फिर भी यारो दिल के हम अमीर है আপোনাক যদি সুধো এটা প্ৰশ্ন জীৱন মানে কি
জীৱন মানে জীয়াই থকাটোৱে আৰু দেই, মই ইমান বৰ জটিলকৈ নাভাবোঁ যে আমি জন্ম হৈছোঁ, আমি এদিন মৰিম, মাজৰ এই যিখিনি সময় আছে সেইখিনি হাঁহি ফূৰ্তিকৈ মানে যিমানখিনি পাৰি চেলেঞ্জেছটো থাকিবই, সকলোৰে জীৱনত কষ্ট থাকিবই, সেই কষ্টবিলাকৰ মোকাবিলা সকলোৱে নিজে নিজে কৰিবই লাগিব। গতিকে সেই প্ৰক্ৰিয়াটোত যিমানখিনি পাৰি হাঁহি ফূৰ্তি কৰি চলি যাব লাগে, মোৰ কাৰণে সেয়াই জীৱন। মই বৰ আহল বহলকৈ নাভাবোঁ কথাটো। কিন্তু আৰু এটা কথা বিভিন্নজনৰ মনত থাকে, কিছুমান IPS বিষয়া বা প্ৰশাসনিক বিষয়া হোৱাৰ পিছতে তেওঁলোকৰ এটা মনত থাকে যে আমি মন্ত্ৰী, এজন আণ্ডাৰ মেট্ৰিক, এজন হাই ছেকেণ্ডেৰী পাছৰ আণ্ডাৰত কাম কৰিবলগীয়া হয় বা ছাৰ বুলি মাতিব লাগে, সেইকাৰণে মানে পদটো মৰ্যাদা নাথাকে বুলি ভাবি তেওঁলোকে কিছুমানে পদত্যাগ কৰে, কিছুমানে অৱসৰ লৈ লয় সোনকালে। সেই সন্দৰ্ভত আপুনি কি ক'ব? নহয়, মোৰ ধাৰণাটো এনেকুৱা, প্ৰথম তাতে দুটা কথা আছে। মই যিটো ভাবোঁ, প্ৰথম এইটো ভাবোঁ যে জ্ঞানৰ মূল্যাংকনটো কেৱল ডিগ্ৰীৰে নহয়। মানে কোনোবা এজন মানুহে মেট্ৰিক পাছ কৰা নাই মানেই তেওঁ যে একো নাজানে, প্ৰথম মই সেই কথাটো নাভাবোঁ। আৰু দ্বিতীয় কথাটো হ'ল যে আমি গণতন্ত্ৰত বাস কৰোঁ। আজি এজন মন্ত্ৰী হওক, এজন MLA হওক, তেখেত গণতন্ত্ৰৰ প্ৰতিনিধি, তেখেত জনসাধাৰণৰ প্ৰতিনিধি। গতিকে যিহেতু গণতন্ত্ৰত আমি বাস কৰি আছোঁ, আমি জনসাধাৰণৰ কথা শুনাটোৱেই আমাৰ দায়িত্ব। গতিকে সেই দুটা কথাৰ পৰা মই ভাবোঁ যে সেই ধাৰণাটোক অন্ততঃ মই এতিয়ালৈকে এনেকৈ ভাবি আছোঁ। গতিকে তেওঁলোকৰ কথা শুনা মানেই জনসাধাৰণৰ কথা শুনা বুলি মই ভাবোঁ। বিভিন্নজনে কয় যে মই সততাত থাকিম, নিষ্ঠাত কাম কৰিম, কিন্তু তাৰপিছত দেখিব পোৱা যায় 2 বছৰমান ঠিকে থাকে, 3 বছৰমান ঠিকে থাকে, তাৰপিছত কিন্তু তেওঁলোকো পৰি যায় সেই পাকত। তেনেকুৱা পাকত পৰিব নেকি? নহয়, সেইটো প্ৰশ্নৰ উত্তৰটো চাগে যদি পৰোঁ তেতিয়াহে পাব। এতিয়া মই কোনেনো ক'ব ন মই পৰিম বুলি, নহয় জানো? সেইটোতো কোনেও নকয়। কিন্তু মই ভাবোঁ, এটা কথা মই ভাবোঁ যে যদি বেছিভাগ ক্ষেত্ৰতেই তেনেকুৱা হৈ আছে, তেনেহ'লে কোনোবাখিনিত আমি ছিষ্টেমটোক প্ৰশ্ন সুধিব লাগিব যে এই যিটো কয় যে লংকালৈ গ'লে সকলো ৰাৱণ হয় বুলি, তাৰমানে লংকাত কিবা এটা গণ্ডগোল আছে, সেই গণ্ডগোলটো আমি বিচাৰি উলিয়াব লাগিব, ছিষ্টেমৰ গণ্ডগোলটো বিচাৰি উলিয়াব লাগিব। আৰু দ্বিতীয়তে মই এইটো কথাও মানোঁ যে লংকাত গ'লে সকলো ৰাৱণ হয়, কিন্তু হনুমানো লংকা গৈছিলে, ৰামো লংকা গৈছিলে, তেওঁলোক কিন্তু ৰাৱণ হৈ উভতি অহা নাই। গতিকে মই ভাবোঁ যে কোনোবাখিনিত এটা ব্যক্তিগত প্ৰচেষ্টাৰ কথাও থাকিব, আৰু কোনোবাখিনিত আমি গোটেই ছিষ্টেমটোৰ অভাৰঅল ফাংচনিংটো এবাৰ পুনৰীক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে বুলি মই ভাবোঁ। আৰু যদি কওঁ আপোনাক, যিসকলে এতিয়া আপোনাক চাই আছে, কিছুমানে চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে, কিছুমানৰ সপোন, তেওঁলোকে কিখিনি বস্তুৰ ওপৰত গুৰুত্ব দিব লাগে বুলি আপুনি ভাবে? প্ৰথম কথা, চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰা মানুহসকলে মোৰ বোধেৰে বৰ্তমান সমাজত কি হৈ আছে সেই গোটেইখিনি বস্তু ফহিয়াই চোৱাৰ প্ৰয়োজনীয়তা আছে। মানে মই এইটো কোৱা নাই যে একাডেমিক্সখিনি পঢ়িব নালাগিব দেই, যিখিনি আমাৰ বেছিক নলেজ, যেনেকৈ জিঅ'গ্ৰাফীৰ জ্ঞানখিনি বা বুৰঞ্জীৰ জ্ঞানখিনি, সেইখিনি আমাক লাগিবই। কিন্তু বৰ্তমানৰ যিটো চিভিল ছাৰ্ভিচৰ ষ্ট্ৰাকচাৰ, বিশেষকৈ বৰ্তমানৰ যিটো APSC ষ্ট্ৰাকচাৰ, সেই ষ্ট্ৰাকচাৰত কোনোবাই অকল মই সেইখিনি পঢ়িম বুলি যদি ভাবে, তেনেহ'লে তেওঁ ভুল কৰিব। তেওঁ সাম্প্ৰতিক সময়ত কি চলি আছে সেই বস্তুটো তেওঁলোকে জানিবই লাগিব। দ্বিতীয়তে, মই যোৱা 2বাৰৰ পৰীক্ষা দি যিটো কথা অনুভৱ কৰিছোঁ, আকৌ এবাৰ অনুকিয়াই দিছোঁ যে এইখিনি মোৰ ব্যক্তিগত অনুভৱ, মই ক'তো পঢ়ি অহা নাই বা কাৰো লগত মই এইখিনি আলোচনা কৰা নাই। গতিকে এইখিনিত ভুল হোৱাৰ মানে বহুত সম্ভাৱনা আছে। আৰু দ্বিতীয়তে, মোৰ কাৰণে কিবা এটা বস্তুৱে কাম কৰি গ'ল মানে যে বেলেগৰ কাৰণে কৰিব, তাৰো কোনো নিশ্চয়তা নাই। সেইবাবে মানে মই যিটো ভাবিছোঁ সেইটোহে কৈ আছোঁ, এইটো সমাধান নহ'বও পাৰে। তো মই ভাবোঁ যে তেওঁলোকে সাম্প্ৰতিক সময়ৰ লগত সদায় সংযোগ স্থাপন কৰিব লাগে, এতিয়া কি ঘটনা ঘটি আছে, আৰু তেওঁলোকৰ বেছটো ক্লিয়াৰ থাকিব লাগে। ধৰক জিঅ'গ্ৰাফীৰ হওক, পলিটিকেল ছায়েন্সৰ হওক, পলিটিৰ হওক, সেই বেছিকখিনি ক্লিয়াৰ থাকিব লাগে। আৰু তৃতীয়তে, মোৰ এনেকুৱা লাগে যে এই পৰীক্ষাটো আচলতে মেইনছৰ পৰ্যায়তে হওক বা ইণ্টাৰভিউৰ পৰ্যায়তে হওক পাৰ্চনেলিটি টেষ্ট কৰে, যে মানুহজন কেনেকুৱা। ইণ্টাৰভিউটো সেইটোৱে টেষ্ট হয় বাৰু, কিন্তু মোৰ যোৱা বছৰ বা তাৰ আগৰ বছৰ পৰীক্ষা দি এনেকুৱা লাগিছে যে তেওঁলোকে সেই কথাটো কোনোবাখিনিত মেইনছৰ পেপাৰটো চেক কৰে, আৰু সেইকাৰণে চাগে আমাক সময় কম দিয়ে লিখিবলৈ, যাতে বেছি ভাবি আমি বনাই লিখিব নোৱাৰোঁ। মানে আপোনাৰ অন্তৰৰ ভিতৰত যি আছে সেইখিনিয়ে কাগজত ওলাই আহিব। গতিকে মোৰ আহ্বান যে পৰীক্ষাটো দিয়াৰ আগতেও বা পৰীক্ষাৰ প্ৰচেছটোত নিজকেও ৰিফৰ্ম কৰিব লাগিব। যদি আমি কিবা এটা পঢ়ি আছোঁ, ধৰক আমি যদি আজি পঢ়ি আছোঁ যে মহিলাসকলক সংৰক্ষণ দিব লাগে, সেই কথাষাৰ নিজে হৃদয়ংগম কৰিব লাগিব। কাৰণ নিজে হৃদয়ংগম নকৰিলে এনচাৰ যেতিয়া আপুনি লিখিব যাব, যদি আপুনি ভাবে যে নাই সংৰক্ষণ হ'ব নালাগে, অন্তৰৰ ভিতৰত ক'ৰবাত আছে আৰু লুকাই, আপুনি 7 মিনিটত ইমান কথা লিখিব লাগিব ন, তো কোনোবাখিনিত অন্তৰৰ সেই কথাটো ওলাই পৰিব। কিন্তু তো এই পৰীক্ষাটোৱেই মানে মোৰ এনেকুৱা লাগে যে পৰীক্ষাৰ্থীজনকতো নলেজ দিয়ে আছে, তদুপৰি পৰীক্ষাৰ্থীজনক ৰিফৰ্মো কৰি আছে। এইটো মোৰ ব্যক্তিগত অনুভৱ। আৰু তেনেকৈ মই অন্ততঃ ভাবিছোঁ যে মই তেনেকৈ প্ৰিপেয়াৰ কৰিছিলোঁ, আৰু তেনেকৈ প্ৰিপেয়াৰ কৰিলে চাগে তেওঁলোক পৰীক্ষাটোত সফল হ'ব। আৰু পৰীক্ষাটোত সফল হ'ব নোৱাৰিলেও, কাৰণ পৰীক্ষাৰ সফলতাৰ ক্ষেত্ৰত বহুবোৰ ফেক্টৰ থাকে, পৰীক্ষাটোত যদি সফল হ'ব নোৱাৰোঁ, অন্ততঃ জীৱনত সফল হ'ব বুলি মই ভাবোঁ। ফলাফল লাভ কৰাৰ পিছত মা দেউতা কি কৈছিলে আপোনাক? হয়, দেউতা মোৰ নাই, দেউতা ঢুকাইছে। মায়ে
মায়ে বিশেষ মা ডেফিনেটলি তেওঁ খুব সুখী হৈছে, কিন্তু তেনেকৈ কোৱা বুলি একো নাই আৰু সাপতে ধৰিছে, অলপ কান্দিছে। আমাৰ মা অকণমান ইম'চনেল, তো কান্দে অকণমান, তো তেওঁ কান্দিছে। সেয়াই আৰু খুব ফূৰ্তি পাইছে তেওঁ। মায়ে সেইদিনাখন ৰাতিও মোক এইটো কথা কৈছে মানে যে তেওঁ আটাইতকৈ ফূৰ্তি পাইছে বুলি এইটো কথাত যে ইমান মানুহ আমাৰ ঘৰত আহিছে, গোটেইবিলাক মানুহে আহি সম্বৰ্ধনা দিছে। তেওঁ সেইটো কথাই কৈছে যে ইমান মানুহৰ পদধূলা যে আমাৰ ঘৰত পৰিছে, সেইটোৱেই বহুত আৰু তেওঁ এইষাৰ কথাই কৈছে। মই ভাবিছোঁ সেইটো কথাত চাগে তেওঁ খুব ফূৰ্তি পাইছে আৰু যে মানুহবোৰে আহি শুভেচ্ছা দিছে। আৰু আমি মানে মধ্যবিত্ত মানুহ, সেইটোৱে নহয়, অলপ সমাজত কোনোবাই বেছি ভাল ভাল বুলি কৈ দিলে আমাৰ মনটো এনেই ভাল লাগি যায়। তো মাৰো চাগে সেইটো কথা হৈছে আৰু। আপোনাৰ সপোন আগৰ পৰাই আছিলে চিভিল চাৰ্ভিচত? আগৰ পৰা মানে বহুত বছৰৰ পৰা মই প্ৰিপেয়াৰ কৰি আছোঁ বাৰু, কিন্তু একেবাৰে সৰুৰ পৰা নাছিলে। মই কি আছিলে একেবাৰে সৰুতে মই সকলোৱে হোৱাৰ নিচিনাকৈ ডাক্তৰ হ'ব খুজিছিলোঁ। তাৰপিছত অলপ ডাঙৰ হৈ মই বুজিলোঁ যে মই বায়'লজি পঢ়ি খুব ভাল নাপাওঁ, আৰু মই ক্লাছ সম্ভৱতঃ 8-9 মানৰ পৰা মই ল'ৰা ছোৱালী পঢ়ুৱাবলৈ আৰম্ভ কৰিছিলোঁ। তো সেইকাৰণে লাহে লাহে শিক্ষক হ'বলৈ ইচ্ছা গ'ল। মোৰ মানে খুব চুইচ হৈছে এইবিলাক বাৰু। তাৰপিছত আপোনাৰ গ্ৰেজুৱেশ্যন মাষ্টাৰ্ছ কৰোঁতে এনেকুৱা হ'ল যে নাই চাকৰি কৰিব লাগে এতিয়া। তাৰপিছত চাকৰি কৰিবলৈ মন গ'ল, সেনেকৈ চাকৰিও কৰিলোঁ 2 বছৰ। চাকৰি কৰি থকাৰ সময়ত মই লাহে লাহে ফিল কৰিলোঁ যে নহয়, মোৰ এই ছাৰ্ভিচটোৰ প্ৰতি ইচ্ছা এটা আছে। মোৰ লগৰ বহুতে সেই সময়ত চাকৰি পালেও চিভিল ছাৰ্ভিচত, তেওঁলোকে পোৱাৰ কাৰণেও চাগে কোনোবাখিনিত মই অলপ মটিভেট হ'লোঁ। তেতিয়া পিছত দেউতায়ো ক'লে যে তই চিভিল ছাৰ্ভিচেই কৰিব পাৰ দেখোন। তো গোটেইবিলাক ফেক্টৰে মোক টানি লৈ গুচি আহিলে। একেবাৰে মানে কিছুমানৰ থাকে ন এনেকুৱা যে মই ক্লাছ 5ৰ পৰাই চিভিল ছাৰ্ভেণ্টে হ'ব খুজিছোঁ। মই নামেই শুনা নাছিলোঁ। হায়াৰ ছেকেণ্ডেৰী মানলৈকে মই মানে ইমান এইবিলাকৰ বিষয়ে একো নলেজ ইমান নাই আৰু, আছে আৰু অফিচাৰ থাকে আৰু বুলি। তাৰপিছত 2018 মানৰ পৰা অকণমান ইণ্টাৰেষ্টটো আহিছে মোৰ আৰু। তাৰপিছত যেতিয়াৰ পৰা পঢ়াৰ পিছৰ পৰা কিন্তু ইণ্টাৰেষ্ট আহিছে। মানে যেতিয়াৰ পৰা মই চিভিলছৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিলোঁ, মোৰ দেন দ্য জব আই লাভ দ্য চিলেবাছ। চাকৰিটো বাৰু ঠিক আছে, চাকৰিটোৰ কাৰণে পঢ়ি আছিলোঁ, কিন্তু পঢ়া বস্তুটো মোৰ কাৰণে খুব ভাল লগা হৈ গ'ল। তাৰপিছৰ পৰা মই পঢ়িও ভাল পোৱা হ'লোঁ। তো তেনেকৈ পঢ়ি আছিলোঁ আৰু তাৰপিছত ওলাই গ'ল আৰু এক্সামটো। তাৰপিছত অভিনয় জগতলৈ কেনেকৈ আহিলে আপুনি? অভিনয় মই খুব সৰুৰ পৰাই কৰোঁ। মানে সৰুৰ পৰা মানে একেবাৰে সৰুতে যে এই শ্ৰীকৃষ্ণ ৰোল কৰে যে মই মাটি খোৱা নাই, মই তাৰ পৰাই অভিনয় কৰিছোঁ। কিন্তু এনেকৈ মঞ্চত কৰিছিলোঁ, কেমেৰাৰ আগত কৰা নাছিলোঁ। কেমেৰাৰ আগত মই এক্সিডেণ্টলি আহি গ'লোঁ, মানে ঘটনাক্ৰমে মোৰ সৌভাগ্যক্ৰমে মই কেমেৰাৰ আগত আহি গ'লোঁ আৰু। আপোনাক ধন্যবাদ জনাইছোঁ ইমান সময় দিলে। আমি অনুষ্ঠানটো সামৰিব লাগিব, কিন্তু শেষত অনুষ্ঠানটো সামৰিম আমি এটা সংলাপেৰে। এতিয়া আকৌ সংলাপ মোৰ ৰ'ব। এতিয়া তেনেকুৱা একো সংলাপ, এটা সংলাপ আছে, সত্যক কাপোৰেৰে ঢাকিব নোৱাৰি, ই যেনেকৈ নহওক এদিন ওলাই আহিবই। এইটো এটা সংলাপ আছিলে। এইটোৱে মনত পৰিছে, বেলেগ তেতিয়া তেনেকৈ মনলৈ অহা নাই। ধন্যবাদ জনাইছোঁ আপুনি ইমান সময় দিলে। ময়ো আপোনালোকক ধন্যবাদ জনাইছোঁ মোক ইয়ালৈ মাতি অনাৰ বাবে, আৰু সমূহ দৰ্শকক ইমান দেৰি কথাখিনি শুনি থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আৰু পুনৰাই কৈছোঁ, এইখিনি মোৰ ব্যক্তিগত অনুভৱ। এইখিনি কথা আনৰ বাবেও উপযোগী হ'ব বুলি বা তেওঁলোকৰো কামত আহিব বুলি কোনো নিশ্চয়তা নাই। যদি কাৰোবাৰ এনেকুৱা লাগে যে কামত আহিব, তেতিয়াহ'লে তেওঁলোকে নিশ্চয় কথাখিনি ভাবি চাব পাৰে, আৰু নহ'লে কিনো কৈছে আৰু বুলি এৰি দিবও পাৰে। ধন্যবাদ।